এইবাৰ যিখন বাজেট দাখিল কৰিছে এই বাজেটখন হৈছে এখন সৰ্বাংগ সুন্দৰ বাজেট, এখন জনকল্যাণমূলক বাজেট আৰু অসমৰ উন্নয়ন বিকাশৰ ক্ষেত্ৰত এখন সুন্দৰ বাজেট। মই ভাবোঁ যে 2025-26 চনৰ যি বাজেট আজি দাখিল কৰিলে এই বাজেটে অসমৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত পুনৰ এক নতুন গতি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব আৰু লগতে বহুতো জনকল্যাণমূলক আঁচনি এই বাজেটত ধাৰ্য কৰিছে। গতিকে মই ভাবোঁ যে এই বাজেটে আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালসমূহক পুনৰ যথেষ্টভাৱে সকাহ দিবৰ কাৰণে সক্ষম হ'ব আৰু মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালেও এই বাজেটৰ জৰিয়তে কিছু সকাহ পাব বুলি মই অনুভৱ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।